Good morning everyone. This is part 1 of class 49. In this session we are going to discuss some other concepts related to our set theory. Okay, let's start our session. First of all, we are going to discuss about equivalent sets. Okay. The definition of equivalent sets will be two sets are said to be equivalent if they have same number of elements. Okay, দুটা সেটছত যদি আমাৰ নাম্বাৰ অফ এলিমেন্টস সেম থাকে তেনেহলে তাক আমি ইকুইভ্যালেন্ট সেটস বুলি ক'ব পাৰিম। Okay, suppose example a equal to 1, 2, 3, okay, and b equal to a, b, c. Okay, তো it আমাৰ নাম্বাৰ অফ এলিমেন্টস কেইটা আছে তিনটা আছে। Okay, আৰু b তো আমাৰ নাম্বাৰ অফ এলিমেন্টস কেইটা আছে তিনটা আছে। Okay, তো আমি কি ক'ব পাৰিম a and b are equivalent. Okay, ইকুইভ্যালেন্টৰ কাৰণে আমি এইটো সিম্বল ইউজ কৰো। Okay, এইটো সিম্বলে বুজায় আমাৰ ইকুইভ্যালেন্ট। এইটো সিম্বলে আমাৰ কি বুজাব ইকুইভ্যালেন্ট। Okay, দুটা সেটৰ যদি আমাৰ নাম্বাৰ অফ এলিমেন্টস সেম থাকে তেনেহলে তাক আমি ইকুইভ্যালেন্ট বুলি ক'ব পাৰিম। ক্লিয়াৰ? Okay, এটা নেক্সট টাৰ্মটোলে চাও। আমাৰ নেক্সট টাৰ্ম হৈছে পাৱাৰ সেট। Okay, তো ইয়াৰ আমাৰ ডেফিনেশনটো কি হ'ব? The family of all subsets of a given set is called power sets of A. Okay, যিকোনো এটা সেটছৰ যিমান কেইটা সাবসেটস থাকিব সেইকেইটাক আমি পাৱাৰ সেট বুলি কম। Okay, and it is denoted by P of A. Okay, the examples আমি for example suppose আমি A ধৰিলো A equal to x, y. Okay, তো আমাৰ ইয়াত পাৱাৰ সেটস কি আহিব P of A। এতিয়া x, y আমাৰ সাবসেটস কি আহিব? এটাটো আমি অলৰেডি জানো phi হৈছে সাবসেটৰে সাবসেট। Okay, তো এটা সাবসেট আহিব আমাৰ phi। Okay, নেক্সট আহিব আমাৰ এই যোনটো x হ'ব আমাৰ ইয়াৰ সাবসেট। Okay, নেক্সট y হ'ব আমাৰ ইয়াৰ সাবসেট। Okay, next আৰু কি আহিব আমি অলৰেডি পাইছো যোনটো আমাৰ a set is a subset of itself, মানে এইটা আমাৰ যোনটো থাকিব সেইটো আমাৰ সাবসেট হ'ব, মানে আমাৰ কি আহিব x, y. Okay, তো এই চাৰিটা টাৰ্ম হ'ব আমাৰ সাবসেট। আমি অলৰেডি দুটা পাইছো phi হৈছে আমাৰ সকলো সেটৰে সাবসেটস আৰু যোনটো সেট আমাৰ দিয়া হৈ থাকে সেই সেটটো আমাৰ হ'ব নিজৰ সাবসেটস। Okay, every set is a subset of itself. Last classত আমি পাইছো ইয়াৰ উপৰিও আমাৰ কি এলিমেন্টস আছে x হ'ব আমাৰ সাবসেট and y হ'ব আমাৰ সাবসেট। তো যোনটো সেটত আমাৰ এটা সেটছৰ গোটেই কেইটা সাবসেটস ইনক্লুড হৈ থাকিব তাক আমি কম পাৱাৰ সেটস বুলি। Okay, clear? Okay, এতিয়া আমি নেক্সট টাৰ্মটোলৈ যাওঁ। আমাৰ নেক্সট টাৰ্মটো হৈছে universal set. Okay, universal set our definition হ'ব if all sets under discussion are subsets of a certain set then this set is called universal sets. Okay, তো যদি আমাৰ হাতত দুটাতকে বেছি সেটস থাকে suppose তিনটা বা তাতকে বেছি যদি আমাৰ হাতত সেটস থাকে ওকে আৰু সেই সেটস কেইটা যদি এটা পাৰ্টিকুলাৰ সেটছৰ আমাৰ সাবসেট হয় ওকে দেন সেই যোনটো আমাৰ পাৰ্টিকুলাৰ
সেট আছে তাক আমি কি বুলি কম ইউনিভাৰ্সেল সেট বুলি কম ওকে এক্সাম্পল চালে আমি বুজি পাই যাম ফৰ এক্সাম্পল ওকে সাপোজ আই মানে আমি ধৰিলো set of all integers okay to integers or set of amar ki ki ahibo minus infinity to -3 -2 -1 0 1 2 enake plus infinity leke thakibo okay suppose n equal to hise set of all natural numbers okay so natural number sets of amar ki ki ahibo 1 or plus start kori 1 2 3 enake up to infinity loike ahibo okay suppose ami e equal to dhorilo set of all even numbers okay to even numbers or set to amar ki ahibo 2 4 6 8 enake even numbers pur ahibo okay aru suppose o mane ami dhorilo set of all odd numbers okay odd numbers or set of amar ki ki ahibo 1 3 5 7 enake amar odd numbers pur ahibo okay etia ami ei gute gita set jodi observe koro thik ase amar keita set ase amar hatot 4 sets ase tar আমি এই তিনটা সেট যদি আমি অবজার্ভ কৰো তেতিয়া আমি পাম এই তিনটা সেট হ'ব আমাৰ এই সেটটোৰ ইনক্লুড ওকে মানে এই সেটটোত আমাৰ এই তিনটা সেট ইনক্লুড আছে ওকে তেতিয়া আমি এই সেটটোক কি বুলি কম এই সেটটোক আমি কম ইউনিভাৰ্সেল সেট ওকে আমাৰ এনৰ যোন কেটা আমাৰ এলিমেন্টস আছে এগিটা আমাৰ আই ইনক্লুড থাকিব ই থাকাখিনিও আই ইনক্লুড থাকিব ওট থাকাখিনিও আমাৰ আই ইনক্লুড থাকিব দ্যাট মিন্স আই টু হ'ব আমাৰ ইউনিভাৰ্সেল সেট ওকে তো তলত আমি লিখি দিও therefore I will be universal set okay আমি next term to le jao next hoise amar complement of a set okay so here our definition hobo let A be any set and U be its universal set okay then set of all those elements which belongs to U but does not belongs to A is called complement of A okay simple words ami jodi complement kobole jao complement মানে হইছে jun keta elements 8 9 okay suppose ami dhorilo example ধৰিলে আমি গম পাম আৰু কমপ্লিমেন্টছক আমি কি হেডি নোট কৰো a complement a to the power c a dash বা a bar okay এই গুটে এটা আমাক কমপ্লিমেন্ট বুজায় okay suppose let আমি u মানে ধৰিছো 1 2 3 4 5 6 7 okay আৰু set it আমাৰ কি কি থাকিব suppose ইয়াত থকা আমাৰ odd number কেটা থাকিল 1 3 5 7 থাকিল okay then a complement mane jun keta element u ase but 8 9 okay so he elements keta amar ki ki hobo 2 4 6 okay u mane hoise yat amar guteshini elements thaibo a mane yat jun keta elements thake a complement ta keta elements na thakibo okay amar 8 ase 1 3 5 7 to a complement hole tar bahire jun keta ase 1 3 5 7 already ase baki kun kita thaibo 2 4 6 okay etu hoise complement of a set okay
তো ইয়াৰ লগত আমাৰ নোট কেইটামান আছে নোট মানে হৈছে ফৰ্মুলা কেইটামান আমি মনত ৰাখিব লাগিব ওকে suppose a union a complement equal to say u okay a intersection a complement mane hoise phi okay phi complement equal to u u complement equal to phi and a complement whole complement equal to a okay 1 2 3 4 5 এগেটা ফর্মুলা গেটা বুঝি পালে এইখিনি মনত ৰাখিব নালাগে ওকে ঠিক আছে এতিয়া আমি নেক্সট আমাৰ লাষ্ট পাৰ্ট হৈছে আমাৰ ডাউট ক্লিয়াৰিং সেশন এটা আছে আমাৰ লাষ্টত বিকজ ম্যাক্সিমাম স্টুডেন্টসৰ কি হৈছে লাষ্ট ক্লাছত আমাৰ টপিক এটা তোমালোকৰ কনফিউজন হৈ গৈছিল যে তো সেই টপিকটো এতিয়া ডিসকাস কৰিম আমাৰ টপিকটো আছে ডিফাৰেন্স বিটুইন okay subsets গুটেইখিনি আমি লও subsets supersets and proper subsets okay তো এইখিনি আমাৰ তোমালোকে কি হয়তো অলৰেডি গম পাইছা বাট আমি এক্সাম্পল লৈ এতিয়া বুজিবলৈ ট্ৰাই কৰিম ওকে তো ফাৰ্স্টতে তোমালোকে প্ৰপাৰ সাবসেটটো এতিয়া নাই বুলি ধৰা প্ৰথমতে আমি সাবসেটস আৰু সুপাৰসেটছৰ ওপৰত ডিসকাস কৰিম ওকে ঠিক আছে সাপোজ আমি a ধৰিলো a ইকুয়াল টু ধৰিলো আমি 2 4 6 ওকে b ধৰিলো আমি 1 2 3 4 5 6 okay আৰু c ধৰিলো 2, 4, 6 okay এতিয়া সাবসেটস হবলে আমি এটা কথা মনত ৰাখিব লাগিব আগৰ যোনটো সেটস থাকে সেই সেটছৰ গুটেই কেইটা এলিমেন্টস পিছৰ সেটছটো থাকিব লাগিব সেইটোৱে সাবসেটছৰ আমাৰ ক্ৰাইটেৰিয়া ওকে এতিয়া যদি চাবলৈ যাও আমাৰ 8 আছে 2 4 6 ওকে তো 2 4 6 ৰ গুটেইটা এলিমেন্ট আমাৰ b ইনক্লুড আছে তো আমি ইয়াৰ পৰা ক'ব পাৰিম নাম্বার 1 পইণ্টত আমি কি ক'ব পাৰিম a is a subset of b ওকে এতিয়া b আৰু c ৰ ক্ষেত্ৰত যদি চাবলৈ যাও b ৰ গুটেইটা এলিমেন্ট c ত আছে নাই তো আমি b is not a subset of c কিন্তু c ৰ গুটেইটা এলিমেন্ট যদি চাবলৈ যাও c ৰ গুটেইটা এলিমেন্টস আমাৰ কোড আছে b ত আছে তো আমি কেনেকৈ লিখিম c is a subset of b বুলি লিখিব পাৰিম ওকে আৰু যদি আমি চাবলৈ যাও a আৰু c ৰ ক্ষেত্ৰত a ৰ গুটেইটা এলিমেন্টস c ত আছে তো ইয়াক আমি কেনেকৈ লিখিব পাৰিম a is a subset of c আৰু যদি ইয়াক যদি আমি উল্টাকে চাবলৈ যাও আমাৰ কি হ'ব c ৰ গুটেইটা এলিমেন্টসও 8 আছে ওকে তো ইয়াক আমি কেনেকৈ লিখিব পাৰিম c is a subset of a clear okay তো এইটো হৈছে আমাৰ সাবসেটৰ ক্ষেত্ৰত এতিয়া ইয়াক যদি আমি উল্টাকে যদি চাও ওকে ইয়াক যদি আমি উল্টাকে চাও ৰিভাৰ্সত চাও ওকে এইটো হৈছে এইটো কি বুজাইছে a is a subset of b c is a subset of b a is a subset of c c is a subset of a okay এতিয়া ইয়াক আমি উল্টাকে যদি চাও সাপোজ এই সিম্বলটোকে আমি উল্টাই লিখলো ঠিক আছে এতিয়া আমি বিৰ ফালে ইয়াতো বিৰ ফালে মুখ খোলা আছিল ইয়াতো আমি বিৰ ফালে মুখ খোলাকে লিখিলো ওকে ঠিক তেনেকৈ ইয়াত সিম্বলটো বিৰ ফালে মুখ খোলা আছিল তো ইয়াতো আমি বিৰ ফালে মুখ খোলা কৰি লিখিলো ওকে ঠিক তেনেকৈ ইয়াতো আমি চিৰ ফালে মুখ খোলা কৰি লিখিলো ওকে সিমিলাৰলি ইয়াতো লিখিলো ওকে তো সিম্বলটোৰ আমাৰ সেম থাকিল বাট আগতে ৰাইট সাইডে মুখ খোলা আছিল এবাৰ আমি লেফট সাইডে মুখটো খোলা কৰিলো বাট আমাৰ মিনিংটো সেম আছে ওকে মেইন কথা হৈছে আমাৰ মিনিংটো সেম থাকিব লাগিব আমাৰ এইটোৱে কি বুজাইছিল a is a subset of b বুজাইছিল ওকে এতিয়া ইয়াক যেতিয়া আমি উল্টাকে লিখিলো তেতিয়া হেতু আমাৰ কি বুজাব b is a
superset of A. Okay, meaning same থাকিব, just এটো কোৱাৰ ষ্টাইলটো আমাৰ চেঞ্জ হ'ব. Okay, ঠিক তেনেকুৱাকে C is a superset of B. B is a superset of C. Similarly, C is a superset of A. Okay, and A is a superset of C. Okay, দুটাৰে মিনিং সেম, ইহতৰ মাজত কনফিউজ হোৱাৰ দৰকাৰ নাই, দুটাৰে মিনিং সেম, ইহত দুটা সেম বুজাই আছে, বাট কোৱাৰ ষ্টাইলটো আমাৰ চেঞ্জ হৈছে. আমি ফাৰ্ষ্ট আৰু সেকেন্ড কেছটো যদি ধৰো, ইয়াক আমি ধৰিলো এই দুটা, এইটো ইয়াৰ সাবসেট বুলি ধৰিলো. ওকে, এতিয়া তাকে আমি উল্টা এনেকুৱাকে লিখিলো, তেতিয়া ইয়াক উল্টাকে লিখিলে কি হ'ব, এইটো হ'ব ইয়াৰ সুপাৰসেট. ওকে, মিনিং সেম, but লিখাৰ ষ্টাইলটো চেঞ্জ. ওকে, ঠিক আছে. এতিয়া প্ৰপাৰ সাবসেটৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, এতিয়া ইয়াৰ ক্ষেত্ৰত তোমালোকে চালে A আৰু C. ওকে, এৰ গোটেইটা এলিমেন্ট Cত আছে, তো A হ'ব Cৰ সাবসেট. ওকে, আমাৰ সাবসেট দুটা টাইপৰ হ'ব পাৰে, এটা হ'ব পাৰে প্ৰপাৰ, এটা হ'ব পাৰে ইমপ্ৰপাৰ. ওকে, যদি প্ৰপাৰ সাবসেট হয় তেনেহলে এৰ এলিমেন্টস কেইটা Cত থাকাৰ উপৰিও Cত এনেকুৱা কেইটামান এলিমেন্টস থাকিব লাগিব যোন কেইটা এলিমেন্টস Aত নাই. ওকে, তো ঠিক তেনেকুৱাকে A বিৰ ক্ষেত্ৰত যদি চাওঁ, A আৰু B ৰ ক্ষেত্ৰত যদি চোৱা যায় তেনেহলে এৰ এলিমেন্টস কেইটা Bত থাকাৰ উপৰিও Bত কেইটামান এক্সট্ৰা এলিমেন্টস আছে. ওকে, তো তেতিয়া আমি ক'ব পাৰিম A is a proper subset of B. Okay, clear? তেতিয়া আমি কি ক'ব পাৰিম, A is a proper subset of B, but A আৰু C ৰ ক্ষেত্ৰত আমাৰ কি হ'ব, only A is a subset of C হ'ব. Okay, not proper subset. Okay, ইয়াকে যদি আমি উল্টাকে লিখো, এতিয়া আমি কি এনেকুৱাকে লিখিব পাৰিম, C is a superset of A. আৰু ইয়াৰ লিখাৰ আমাৰ সিম্বলটো কেনেকুৱা হ'ব, সিম্বলটো হ'ব আমাৰ C তো আগত আহি যাবগে, সিম্বলটো উল্টি যাবগে, and A. ওকে, ওকে, বাট আমাৰ প্ৰপাৰ সাবসেট হ'বলৈ হলে আমাৰ সিম্বলটো কি হ'ব লাগিব, ইয়াত আমাৰ তলৰ যোনটো ইকুৱেল ড্যাশ সাইন আছিল সেই ড্যাশ সাইনটো আমাৰ নাহিব. ওকে, ক্লিয়াৰ? তোমালোকৰ ইয়াত মেইন কথাটো হৈছে তোমালোকে সাবসেট আৰু সুপাৰসেটৰ মাজৰ সিম্বলটো যোনটো আমি ডিনোট কৰো, সেই ডিনোট কৰা সিম্বলটো যাতে কনফিউজ নোহোৱা. ওকে, ইয়াত আমাৰ দুটা আছে, এইটো এটা, ওকে, এণ্ড এইটো এটা. এই দুটাতে কি বুজাই আছে, এই দুটাতে বুজাই আছে আমাৰ সাবসেটস, বাট এই দুটা সিম্বলত আমাৰ কি বুজাই আছে, এই দুটা সিম্বলত আমাৰ বুজাই আছে সুপাৰসেটস. ওকে, ক্লিয়াৰ? ওকে, এতিয়াও যদি কিবা কনফিউজন আছে মোৰ কমেন্ট সেকশনত সুধিলে হ'ল, ঠিক আছে? ওকে, see you in the next class.